Hello friends, welcome back to my channel মামুন বৰুৱা আৰু বহুত দিনৰ মূৰত মই ব্লগ ষ্টাৰ্ট কৰিছো। এইকেদিন ভাৰত পাকিস্তানৰ মাজত যুদ্ধ চলি আছিল, গতিকে একো ব্লগ দিব পৰা নাই। আজি এপা ষ্টাৰ্ট কৰিছো, আজি দিছো বনাইছো, গতিকে আপোনালোকক দেখাও। ফ্ৰেন্ডছ, পুৰা চৰ্দি হৈ আছে আজি মোৰ, একদম চৰ্দিত পুৰা নাকৰ পানী ওলাই আছে। আৰু বৰ্তমান এতিয়া ভাত বনাই আছো দুপৰীয়া। ভাত বনাই আছো। আলে পুৰা দালি মই কেৰাহীত বহাই দিছো, দালি বইল কৰি আছো। আৰু ইফালে মোৰ হৈ গ'ল আছিলে পটলৰ ভাজি। আজি এয়াই বনাইছো কাৰণ মোৰ গাটো বহুত বেয়া হৈ আছে। দেখিছে এয়া চয়াবিনৰ চব্জি অকণমান বনাম ল'ৰাটোৰ কাৰণে। নগল পুৰা চৰ্দি হৈ একদম অৱস্থা নাইকিয়া হৈ গৈছেগৈ। বতৰটো ডাৰ কৰি আছে, এই ল'ৰা স্কুলৰ আহিব সময়ো হৈছেহি। ইফালে বতৰটো পুৰা ক'লা-মলা হৈ আহি আছে আৰু সদায় সিহঁতৰ স্কুল ছুটিৰ সময়তে বৰষুণটো আহি যায়। কাপোৰো ধুব থাকি গ'ল আৰু ইফালে বতৰ হৈছে সেয়া। তাকে এইকেইদিন ভাৰত পাকিস্তানৰ মাজত যুদ্ধ যিহেতুকে চলি থকাৰ কাৰণে আৰু গাও অলপ বেয়া হৈ আছিলে, সেইকাৰণে ভিডিঅ' একো বনোৱা নাই। আৰু এতিয়া সময় পাইছোঁ যেতিয়া বনাম আৰু। ইফালে চাওক, মই অনলাইন লৈছিলোঁ 3ডাল মংগলসূত্ৰ। এইকেইডাল চাওক, এইকেইডাল ওচৰৰ পৰা দেখাইছোঁ। এইকেইডাল মংগলসূত্ৰ 150 টকাতে লৈছিলোঁ। আৰু এই ডাঙৰ যিডাল দেখিছে, তাৰ লগত এযোৰ কাণফুলি আহিছে। এযোৰ ফুলি দেখিছে। এই ডাঙৰ লকেটটো থকা যিডাল মংগলসূত্ৰ, সেইযোৰত এইটো ফুলি আহিছে। ভাল লাগিছে নে নাই কমেণ্টছ কৰি জনাব। আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব, আপোনালোকে মৰম দিব। মোৰ চেনেলটো লাইক কমেণ্টছ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।